দেখিছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰত্যেকটো দল, কংগ্ৰেছক বাদ দি প্ৰত্যেকটো দলে অন্তঃকৰণে বিৰোধী ঐক্যমঞ্চটো বিচাৰে। তেওঁলোকে মানে খালি প্ৰব্লেমটো এটাই হৈছে যে তেওঁলোকে অকণমান কথাখিনি ভকেল হৈ থকা নাই, তেওঁলোকে বেছিকৈ কোৱা নাই বাকী দলকেইটাই। আমাৰ দলটোৱে কৈছোঁ, আৰু তাৰো নিশ্চয় নিৰ্দিষ্ট কাৰণ থাকে। আমি মানে একেবাৰে হেৰি কৰি মানে এলায়েন্স কৰিব খোজা নাই। আমি ভাবোঁ যে জাতীয় স্বাৰ্থ ৰক্ষা কৰিহে আচলতে এলায়েন্স কৰিব লাগিব। কংগ্ৰেছে যিটো কৈ দিব সেইটোকে মানিম, এনেকুৱা ধৰণে এলায়েন্স আমাৰ নহ'ব বুলি মই ভাবোঁ। আমি জাতীয় স্বাৰ্থ আমি বিচাৰোঁ যে বিৰোধীবিলাকে সকলোবিলাকে এখন সময়সতীয়া এখন হেৰি কৰক, কি ক'ব, ইস্তাহাৰ এখন তৈয়াৰ কৰক, মিনিমাম কমন প্ৰগ্ৰেম এটা হওক, আৰু সন্মানজনকভাৱে সকলো দলৰ লগত সময়সতীয়াভাৱে কথা হওক। অকল কংগ্ৰেছে গোটেই বস্তুবিলাকৰ সিদ্ধান্ত নলওক। সেই দৃষ্টিভংগীটো আমি লৈ থকাৰ কাৰণে আৰু সকলোকে সমমৰ্যাদা দিয়াৰ কথা কোৱাৰ কাৰণে আমি অকণমান ধৰক আগভাগ লৈ কথাখিনি কৈ আছোঁ। বাকী দলবিলাকে কোৱা নাই। বাকী দলবিলাকে একেলগতে কোৱা হ'লেতো ইমান দিন সমস্যাই নহ'লহেঁতেন, ইতিমধ্যে কিবা এটা চলিউশ্যনে ওলালেহেঁতেন। বাকী দলবিলাকে কিন্তু কথাটো কোৱা নাই, কংগ্ৰেছৰ ওপৰত সকলো এৰি দিছে। গতিকে সেইকাৰণে বস্তুটো এতিয়ালৈকে ফাইনেল হোৱাগৈ নাই, সেইটোৱে কথাটো। আৰু ডাঙৰীয়াৰ ভাষণো শুনা নাই এতিয়ালৈকে, আৰু মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণো মই এতিয়ালৈকে শুনা নাই। কি ক'লে সঁচাকৈ মই আজিৰ দিনটোলৈকে, আপোনালোকে নিজে দেখিছে মই 24 ঘণ্টা, কালি আমাৰ 4টা জইনিং প্ৰগ্ৰেমেই আছিলে, বাকী মিটিং চিটিংবিলাক বেলেগে। আজিও মোৰ ৰাতিপুৱাৰ পৰা প্ৰগ্ৰেম। গতিকে মই মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাষণটো শুনা নাই। তেখেতসকলে ভাষণটো ভাল দিছেনে বেয়া দিছেনে, অসমৰ স্বাৰ্থৰ কথা কিবা কৈছেনে নাই মই নাজানো, সঁচাকৈ চোৱা নাই। এনেই মই ইণ্টাৰেষ্টটো লোৱা নাই ইমান বেছিকৈ। মোৰ ইণ্টাৰেষ্টটো হ'ল এলায়েন্সত। কংগ্ৰেছৰ কি কৰিছে সেইটোত মোৰ ইণ্টাৰেষ্ট নাই। আমাৰ ইণ্টাৰেষ্টটো হ'ল এলায়েন্সত। এলায়েন্স হ'লে আমি ভাবোঁ যে বিজেপিক হৰুৱাব পাৰিম, আৰু এলায়েন্স নহ'লে আকৌ বিজেপি জিকিব। গতিকে এলায়েন্সটো কৰোৱাৰ স্বাৰ্থতহে মই লাগি আছোঁ। কংগ্ৰেছৰ ভিতৰত কি কৰিছে কি নকৰিছে মোৰ কোনো প্ৰয়োজনো দেখা নাই, আৰু মই কেতিয়াও ভবাও নাই। আৰু মানে সেইটোৱে কথা। আৰু সেইকাৰণে মই হেৰিয়ে কি ভাষণ দিছে, ৰাহুল গান্ধীয়ে বা আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কি ভাষণ দিছে মই সঁচাকৈ শুনা নাই। গৌৰৱ গগৈ কেৰিয়াৰ কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ, সেইটোতো মই ক'ব নোৱাৰিম। আপোনালোকেহে সেইটো বিশ্লেষণ কৰিব পাৰিব, বিচাৰ কৰিব পাৰিব। মোৰতো ভাই মুখ্যমন্ত্ৰী হোৱাৰ ধান্দাই নাই, মোৰতো মন্ত্ৰী হোৱাৰ ধান্দাই নাই। আপোনালোকে সকলোৱে জানে মোৰ কামটো হ'ল যে এই সময়খিনি খুব বেয়া। সংসদৰ বাহিৰত ব্যাপক প্ৰতিবাদ হোৱা নাই, মানুহে ভয় খাই আছে কা আন্দোলনৰ পাছত এই বিজেপিৰ আপোনাৰ ফেচিষ্ট চৰকাৰখনৰ ওচৰত। গতিকে সংসদৰ ভিতৰত এই মুহূৰ্তত মই প্ৰতিবাদ কৰিবলৈ সুযোগ লাভ কৰিছোঁ, আৰু তেনেকুৱা প্ৰতিবাদ কৰিব পৰা, মাত পাতিব পৰা আৰু 15জন 20জন মানুহক যদি মই MLA হিচাপে জিকাই নিব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ দলে বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিব, আৰু চৰকাৰখনক আমি কোনো বেয়া কাম কৰিবলৈ নিদিয়াকৈ ৰাখিব পাৰিম। আমাৰ উদ্দেশ্যটো সিমানখিনিয়ে। গতিকে গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, দিগদাৰ কৰিব, সেইটো মই নাজানো, সেইটো তেখেতৰ কথা দেই। আপুনি প্ৰশ্নটো সোধাৰ কাৰণে মই উত্তৰটো দিছোঁ, নহ'লে মই এইটো ভবাই নাছিলোঁ। আপুনি সোধাৰ কাৰণে উত্তৰটো দিছোঁ। কিন্তু মই গৌৰৱ গগৈ এইটো আচলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি ময়ো নাজানো, তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো, অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো। সেইবিলাক আপোনালোকৰ প্ৰশ্ন। আপোনালোকে মই কৈ দিলোঁ যে সেই সম্পৰ্কে মোৰ ক'বলগীয়া একো নাই। মোৰ ক'বলগীয়া এটাই যে আমি এই মুহূৰ্তত ভাৰতবৰ্ষত চলি থকা সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে সংসদৰ ভিতৰত ৰাইজৰ দলে এটা দৃঢ় স্থিতি গ্ৰহণ কৰিছোঁ, আৰু এই স্থিতিটোক অব্যাহত ৰাখিবলৈ হ'লে এজন বিধায়ক নহয়, 15জন বা 10জন বা 20জন বিধায়ক হ'লে আমি বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিম, আৰু জনগণৰ বিৰুদ্ধে যি অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে এইটো আমি বন্ধ কৰিব পাৰিম। তাৰ কাৰণে আমাক বিধায়ক লাগে।